প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে গতিকে আজি আমি আলোচনা কৰিম ভয়েস চেঞ্জৰ বিষয়ে নেগেটিভ সেন্টেন্সৰ আমি ভয়েস চেঞ্জ কেনে ধৰণে কৰিব পাৰো যদি বাক্যটো নেগেটিভৰ হয় তেতিয়া আমি ভয়েস চেঞ্জ কৰোতে কেনে ধৰণে আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব পাৰিম গতিকে আজি চাম গতি বাক্যটো নেগেটিভৰ হলে এক্টিভৰ পৰা পেসিভলৈ নিউতে আমি প্ৰথমতে অবজেক্টটো সাবজেক্ট কৰিব লাগিব মানে এক্টিভ ভয়েসৰ যেটো অবজেক্ট হেতু পেসিভ ভয়েসত সাবজেক্ট কৰিব লাগিব গতি হেতু প্ৰথম নিয়মটো একেই আৰু দুই নম্বৰতে আমি কি কৰিব লাগিব যদি নেগেটিভ সেন্টেন্সটোত ডু নট বা ডাজ নট থাকে তেতিয়া আমি তাৰ হলনি দুই নম্বৰতে মানে অবজেক্টটো সাবজেক্ট কৰাৰ পিছত আমি এম ইজ আৰ আৰু তাৰ লগত নট ব্যৱহাৰ কৰিব লাগে মানে এম নট ইজ নট আৰ নট হ'ব ডু নট বা ডাজ নট থাকিলে আমি ডু নট বা ডাজ নটটো উঠাই দিম তাৰ হলনি আমি এম নট ইজ নট আৰ নট ব্যৱহাৰ কৰিম আকৌ যদি বাক্যটোত ডিড নট থাকে অৰ্থাৎ নেগেটিভ সেন্টেন্সটোত যদি ডিড নট থাকে তেতিয়া আমি ডিড নটৰ হলনি ওয়াজ নট বা ওয়ে নট ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ নেগেটিভ বাক্যটোত যদি ডিড নট থাকে তেতিয়া আমি অবজেক্টটো সাবজেক্ট কৰাৰ পিছত ডিড নটৰ হলনি ওয়াজ নট বা ওয়ে নট ব্যৱহাৰ কৰিম ডিড নটটো উঠি যাব আৰু তাৰ হলনি ওয়াজ নট বা ওয়ে নট ব্যৱহাৰ কৰিম একবচন হলে ওয়াজ নট আৰু বহুবচন হলে আমি ওয়ে নট ব্যৱহাৰ কৰিম আৰু 3 নম্বৰতে আমি ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিব লাগিব আমি জানো যে পেসিভ ভয়েসলৈ নিলে সদায় ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিব লাগে আৰু 4 নম্বৰতে ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰাৰ পিছত বাই ব্যৱহাৰ কৰি এক্টিভ ভয়েসৰ যেটো সাবজেক্ট হে সাবজেক্টটো অবজেক্ট কৰিব লাগে গতিকে দুটামান এক্সাম্পল চাই লওঁ হি ডিড নট কিল দা ডগ গতিকে ইয়াত অবজেক্টটো আমি বাছি উলিয়াব পাৰিব লাগিব ইয়াত অবজেক্টটো হল অবজেক্টটো দা ডগ আৰু অবজেক্টটো বাছি উলিয়াবৰ কাৰণে ভাৰ্বটো চালে হল ভাৰ্বৰ পিছতে অবজেক্টটো থাকে গতিকে কিলৰ পিছত দা ডগটো আছে গতিকে দা ডগটো হ'ব অবজেক্ট গতিকে হেতু সাবজেক্টত আহিব গতিকে দা ডগ আৰু এই বাক্যটো ডিড নট আছে গতিকে ডিড নট থাকিলে আমি গম পাইছিলো যে ওয়াজ নট বা ওয়ে নট ব্যৱহাৰ হয় আৰু একবচন হলে ওয়াজ নট দা ডগ বুলি কওঁতে একবচন গতিকে ওয়াজ নট হৈছে বহুবচন হলে ওয়ে নট আহিব গতিকে দা ডগ ওয়াজ নট তাৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিব লাগে গতিকে ইয়াত আছে কিল গতিকে কিলটো পাষ্ট পাৰ্টিসিপল ফৰ্মত কি হ'ব মানে ভাৰ্বৰ একেবাৰে শেষৰ যেটো ফৰ্ম সেই ফৰ্মটোত হ'ব ভাৰ্বৰ তিনটা ফৰ্ম থাকে গতিকে ভাৰ্বৰ একেবাৰে শেষৰ ফৰ্মটোত হ'ব কিল কিল্ড কিল্ড গতিকে দা ডগ ওয়াজ নট কিল্ড তাৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰাৰ পিছত বাই আহিব তাৰ পিছত সাবজেক্টটো অবজেক্ট কৰিব লাগিব গতিকে সাবজেক্টটো ইয়াত হি আছে গতিকে হিটো অবজেক্টলৈ গলে হ'ব হিম ইয়াৰ পিছত আহিলে হি আমাৰ এই চেনেলৰ ফালৰ পৰা মই এটা ইংৰাজী ব্যাকৰণৰ গোটেই নোটখিনি ইংৰাজী ব্যাকৰণৰ গোটেই নোটখিনি সন্নিবিষ্ট কৰি পেলাই এটা পিডিএফ মই প্ৰস্তুত কৰি উলিয়াইছো আৰু এই পিডিএফটো তোমালোকে ডাউনলোড কৰাৰ পিছত এনে ধৰণে তোমালোকৰ মোবাইলত ওলাব আৰু এনে ধৰণে তোমালোকে ইংৰাজী ব্যাকৰণৰ গোটেই নিয়মখিনি তোমালোকে ইয়াতে পাবা আৰু গোটেই নিয়মখিনি মানে ইয়াত যিখিনি বিষয় সন্নিবিষ্ট কৰা হৈছে ইয়াত দিয়া আছে আৰু তাত যিখিনি বিষয় এই পিডিএফটোত সন্নিবিষ্ট কৰা বিষয়সমূহ দিয়া আছে আৰু সেই বিষয়সমূহ হ'ল টেন্স মানে টেন্সৰ সম্পূৰ্ণ প্ৰকাৰখিনি মই তাতে দি দিছো আৰু কেনে ধৰণে ট্ৰেন্সলেশন কৰা হয় সাবজেক্ট অবজেক্ট কি মানে গোটেইখিনি তাতে মই সন্নিবিষ্ট কৰিছো আৰু ট্ৰেন্সলেশন মানে অসমীয়াৰ পৰা ইংৰাজীলৈ কেনে ধৰণে অনুবাদ কৰা হয় আৰু টেন্স কাৰেকচন ভয়েস চেঞ্জ নেৰেচন প্ৰিপজিশন ডিটাৰমিনাৰ তাৰ পিছত কম্বাইন্ড সেন্টেন্স কাৰেকচন মেক সেন্টেন্স গ্ৰুপ ভাৰ্বছ ফ্ৰেজেছ গোটেইখিনি তাতে মই এই 10টা যে বিষয় এই 10টা বিষয় মই তাত সম্পূৰ্ণৰূপে সন্নিবিষ্ট কৰিছো আৰু তাত নোটখিনি সুন্দৰভাৱে তাত বনাই দিয়া আছে আৰু তোমালোকে নোটখিনি পঢ়িলে আৰু নোটখিনি তোমালোকৰ সিৰিয়ালি দিয়া আছে মানে কোনটোৰ পিছত কোনটো মানে তাত বিচাৰি ফুৰিব নালাগে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে মই এই পিডিএফটো মানে প্ৰস্তুত কৰি উলিয়াইছো আৰু এই পিডিএফটো তোমালোকে ডাউনলোড কৰাৰ পিছত তোমালোকে এনে ধৰণে ওলাব আৰু ইয়াতে তোমালোকে তোমালোকৰ নিজৰ মোবাইলতে ডাউনলোড কৰি পেলাই তোমালোকে এনে ধৰণে পঢ়িব পাৰিবা গতিকে আৰু ইয়াতে মই কি কৰিছো HSLC 1998 ৰ পৰা মানে এতিয়ালৈকে যিমানখিনি গ্ৰামাৰৰ কোৱেশ্চন আহিছে গোটেই গ্ৰামাৰৰ কোৱেশ্চনখিনি ইয়াত দিয়া আছে আৰু সেই কোৱেশ্চনখিনিৰ এনসাৰখিনিও দিয়া আছে কেৱল কোৱেশ্চনখিনি নহয় এনসাৰখিনিও দিয়া আছে আৰু তোমালোকে সেই গ্ৰামাৰৰ কোৱেশ্চনখিনি অতত বিচাৰি ফুৰিব নালাগে এই পিডিএফটোতে তোমালোকে এই পিডিএফ ফাইলটোতে তোমালোকে পাই যাবা আৰু ইয়াতে তোমালোকৰ নোটখিনি সুন্দৰভাৱে বনাই দিয়া আছে আৰু নোটখিনি পঢ়িলে তোমালোকে ভালদৰে বুজি পাবা গতি ইয়াতে যদি তোমালোকে টেন্সটো চোৱা গতি ইয়াতে টেন্সৰ ধুনিয়াকৈ সুন্দৰকৈ বুজাই থোৱা আছে
প্ৰেজেণ্ট ডেফিনিট টেন্স গোটেই বাক্যটো অভ্যাসগত হ'লে এনেধৰণে গোটেইখিনি ইয়াত চিৰিয়েলি মানে ক্ৰম অনুসাৰে ইটো মানে কোনটোৰ পিছত কোনটো পঢ়িব লাগিব আৰু কিছুমান ছাত্ৰ ছাত্ৰীৰ কি হয় এনেধৰণৰ তেওঁলোকৰ মানে খোকোজা লাগে কোনটো বিষয়ৰ পিছত কোনটো বিষয় পঢ়িম মানে গ্ৰামাৰৰ কোনটোৰ পিছত কোনটো পঢ়িম গতিকে ইয়াত এই তোমালোকে যদি পিডিএফটো লোৱা তেতিয়া এই পিডিএফটোৱে তোমালোকে চিৰিয়েলি পঢ়িলে সুন্দৰকৈ কথাখিনি বুজি পাব পাৰিবা আৰু ইয়াতে মই সম্পূৰ্ণ ইংৰাজী ব্যাকৰণৰ সম্পূৰ্ণ বিষয়খিনি মই সন্নিৱিষ্ট কৰিছোঁ গতিকে ইয়াতে তোমালোকে যিটো বিষয় পঢ়োঁ বুলি ভাবা গতিকে ভইচ চেঞ্জ নেৰেশ্যন টেন্স প্ৰিপজিশ্যন ডিটাৰমিনাৰ কম্বাইন চেণ্টেন্স যিয়ে নপঢ়োঁ বুলি কোৱা সকলোখিনি ইয়াতে পাবা আৰু ইয়াতে যদি তোমালোকে ধৰি লোৱা কিবা এটা বিষয় পঢ়ি থাকোঁতে ধৰি লোৱা ইয়াত বুজি পোৱা নাই ধৰি লোৱা টেন্সটো বা নেৰেশ্যন পঢ়ি আছা নেৰেশ্যনটো পঢ়ি থাকোঁতে ধৰি লোৱা অলপ নোটটো পঢ়ি পেলাই ভালদৰে বুজি পোৱা নাই তেতিয়া তোমালোকে মই তাতে কি কৰিছোঁ সেই পিডিএফৰ মানে সেই বিষয়টোৰ ওপৰতে কি কৰিছোঁ তাৰ ভিডিঅ'ৰ লিংকো মই দি দিছোঁ গতিকে সেই ভিডিঅ'ৰ লিংকটোতো তোমালোকে ক্লিক কৰি পেলাই তোমালোকে সেই ভিডিঅ'টো চাই পেলাই ভালদৰে বুজিব পাৰিবা আৰু এনেধৰণে প্ৰস্তুত কৰি লোৱা পিডিএফক ই বুক বুলি কোৱা হয় গতিকে আৰু এই ই বুকখন যদি তোমালোকে ল'ব বিচাৰা বা এই পিডিএফ ফাইলটো যদি তোমালোকে ল'ব বিচাৰা তেন্তে তোমালোকে তাৰ কাৰণে তোমালোকে পে' কৰিব লাগিব 199 এটা পে' কৰিব লাগিব আৰু 199 পে' কৰাৰ পিছত তোমালোকৰ হোৱাটছএপত মানে তোমালোকে মোৰ গুগল পে' বা ফোনপে'ত তোমালোকে সেই পে'মেণ্টটো তোমালোকে পঠিয়াব পাৰা আৰু সেই পে'মেণ্টটো পঠিওৱাৰ পিছত মই তোমালোকৰ এই পিডিএফ ফাইলটো তোমালোকৰ হোৱাটছএপত দি দিম আৰু তাতে ক্লিক কৰি পেলাই লিংকটো মই দি দিম তাতে ক্লিক কৰি পেলাই ডাউনলোড কৰি ল'ব পাৰিবা আৰু ডাউনলোড কৰাৰ পিছত এটা পাছৱৰ্ড আহিব আৰু সেই পাছৱৰ্ডটো মই তোমালোকক দি দিম আৰু পাছৱৰ্ডটো ক্লিক কৰাৰ পিছত তোমালোকে এনেধৰণে মোবাইলতে এনেধৰণে গোটেইখিনি তোমালোকক ওলাই যাব আৰু তাতে পঢ়িব পাৰিবা আৰু যদি তোমালোকে কোনো ইচ্ছুক ষ্টুডেণ্টে যদি এই ই বুকখন ক্ৰয় কৰিব বিচাৰে তেন্তে আমি ডাজ নট টেক টি গতিকে টেকটো ভাৰ্ব গতিকে ভাৰ্বৰ পিছতে অবজেক্টটো থাকে গতিকে ইয়াত টিটো হ'ব অবজেক্ট গতিকে সেই অবজেক্টটো আমি ছাবজেক্টত আনিব লাগিব গতিকে টি তাৰপিছত 2 নম্বৰত কি কৰিব লাগিব ইয়াত ডাজ নট আছে আমি গম পাইছিলোঁ যে ডু নট বা ডাজ নট থাকিলে এম নট ইজ নট আৰ নট আহে গতিকে টিটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ইজ নট আহিব আৰু আই বুলি ক'লে এম নট আহিব আৰু বহুবচনৰ হ'লে ৱেৰ নট আহিব ইয়াৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিব লাগিব গতিকে টেকৰ যিটো পাষ্ট পাৰ্টিচিপল ফ্ৰম টেক টুক টেকেন গতিকে টেকেন তাৰপিছত বাই আহিব তাৰপিছত হিটো অবজেক্টত আহিলে হিম গতিকে টি ইজ নট টেকেন বাই হিম ইয়াৰ পিছত আহিলে আই ডু নট ন' ইয়ৰ ফাদাৰ গতিকে ইয়াত অবজেক্টটো হ'ব ইয়ৰ ফাদাৰ কাৰণ ন'টো ভাৰ্ব গতিকে ভাৰ্বৰ পিছতে ইয়ৰ ফাদাৰটো আছে গতিকে ইয়ৰ ফাদাৰটো অবজেক্ট গতিকে সেইটো ছাবজেক্টত আহিব ইয়ৰ ফাদাৰ তাৰপিছত ডু নট আছে গতিকে ডু নট থাকিলে এম নট ইজ নট আৰ নট হয় ডু নটটো উঠি যায় গতিকে এইটো ইয়ৰ ফাদাৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ইয়াৰ লগত ইজ নট আহিছে ইয়ৰ ফাদাৰ ইজ নট তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিব লাগে গতিকে ন' যিটো পাষ্ট পাৰ্টিচিপল ফ্ৰম ন' নিউ ন'ন গতিকে ইয়ৰ ফাদাৰ ইজ নট ন'ন তাৰপিছত বাই আহে কিন্তু ইয়াত বাই কি কাৰণে অহা নাই ন' ভাৰ্বটো যদি থাকে তেতিয়া ন' ভাৰ্বটো থাকিলে পেছিভ ভইচলৈ নিলে বাইৰ সলনি টু ব্যৱহাৰ কৰা হয় ইয়াত বাই আহিলেহেঁতেন অন্য ভাৰ্ব হোৱা হ'লে কিন্তু ন' ভাৰ্বটো থকাৰ কাৰণে টু আহিছে গতিকে ইয়াত বাই ব্যৱহাৰ নহয় ইয়ৰ ফাদাৰ ইজ নট ন'ন টু মি গতিকে ইয়াৰ পিছত আছে দে ডোণ্ট প্লে ক্ৰিকেট গতিকে ইয়াত ক্ৰিকেটটো অবজেক্ট গতিকে অবজেক্টটো ছাবজেক্টত আহিব আৰু ডু নটৰ সলনি কি হ'ব এম নট ইজ নট আৰ নট আৰু কোনটো ব্যৱহাৰ কৰিম যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া ইজ নট আই থাকিলে এম নট আৰু বহুবচনৰ হ'লে আৰ নট গতিকে ইয়াতো ক্ৰিকেটটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হৈছে গতিকে ইজ নট হ'ব ক্ৰিকেট ইজ নট তাৰপিছত প্লেটোৰ যিটো পাষ্ট পাৰ্টিচিপল ফ্ৰম প্লেইড তাৰপিছত বাই আহিছে তাৰপিছত ডে টু ছাবজেক্টটো অবজেক্টলৈ গৈছে গতিকে ডে টু অবজেক্টলৈ গ'লে হ'ব ডেম গতিকে ক্ৰিকেট ইজ নট প্লেইড বাই ডেম আৰু যদি নিগেটিভ চেণ্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট পাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট বা ফিউচাৰ ইনডেফিনিটৰ হয় তেতিয়া এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিওঁতে ইয়াৰ নটটো অক্সিলাৰী ভাৰ্বৰ পিছতে লগ লাগি যায় যেনে দে আৰ নট প্লেয়িং ক্ৰিকেট গতিকে প্ৰথম কামটো আমি অবজেক্টটো ছাবজেক্ট কৰিব লাগে গতিকে ক্ৰিকেটটো ছাবজেক্টত আহিব তাৰপিছত এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স
প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি আমি কেনেকৈ গম পালোঁ কাৰণ ইয়াৰ আগত বি ভাৰ্ব আৰ লাগি আছে আৰু ভাৰ্বৰ লগত ING লাগি আছে গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিউতে 2 নম্বৰতে আমি বি ভাৰ্ব হিচাপে কি ব্যৱহাৰ কৰিব লাগে এম বিং ইজ বিং আৰ বিং গতিকে ক্ৰিকেটৰ লগত ইজ বিং হ'ব গতিকে এইটো নিগেটিভ সেন্টেন্স হোৱাৰ কাৰণে নট টু অক্সিলাৰি ভাৰ্বৰ পিছতে লগ লাগি যাব মানে ইজৰ পিছতে লগ লাগি যাব এম নট ইজ নট আৰ নট এনেকা হ'ব তাৰ পিছত বিংটো আহিব গতিকে ক্ৰিকেট ইজ নট বিং তাৰ পিছত 3 নম্বৰটো একেটা ৰুল ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিব লাগে গতিকে প্লেটোৰ যিটো পাষ্ট পাৰ্টিসিপল ফ্ৰম প্লেড হ'ব তাৰ পিছত বাই আহিব তাৰ পিছত ডেটো ডেম হ'ব ইয়াৰ পিছত আহিলে হি হেজ নট কমপ্লিটেড হিজ হোমৱৰ্কছ গতিকে এইটো অবজেক্টটো সাবজেক্ট কৰিব লাগে গতিকে কমপ্লিটেডৰ পিছত হিজ হোমৱৰ্কছটো আছে কমপ্লিটেডটো ভাৰ্ব গতিকে ভাৰ্বৰ পিছতে হিজ হোমৱৰ্কছটো আছে গতিকে হিজ হোমৱৰ্কছটো হ'ব সাবজেক্ট গতিকে সাবজেক্টটো আমি প্ৰথমতে লিখিব লাগিব গতিকে হিজ হোমৱৰ্কছ তাৰ পিছত এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য কাৰণ হেভ হেজ আছে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিসিপল হৈ আছে গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য হ'লে আমি পেছিভ ভইচলৈ নিউতে কি ব্যৱহাৰ কৰিব লাগে 2 নম্বৰতে বি ভাৰ্ব হিচাপে হেভ বিন বা হেজ বিন গতিকে ইয়াত আমি নট টু ইয়াৰ হেভৰ পিছতে লাগি যাব হেভ বা হেজৰ পিছতে লাগি যাব কাৰণ হেভ বা হেজটো অক্সিলাৰি ভাৰ্ব গতিকে অক্সিলাৰি ভাৰ্বৰ পিছতে লগ লাগি যাব গতিকে হেভ নট বিন বা হেজ নট বিন হ'ব আই থাকিলে হেভ নট বিন হ'ব আৰু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'লে হেজ নট বিন হ'ব আৰু সাবজেক্টটো প্লুৰেল নাম্বাৰ হ'লে হেভ নট বিন হ'ব গতিকে ইয়াত হিজ হোমৱৰ্কছটো বহুবচন কাৰণ হিজ হোমৱৰ্কৰ পিছত এছ এটা লাগি আছে আৰু সাধাৰণতে এছ এটা লাগি থাকিলে বহুবচন হয় বহুবচনত এছ বা ইএছ এটা লাগি থাকে গতিকে হিজ হোমৱৰ্কছ হেভ নট বিন কমপ্লিটেড বাই হিম